অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে চাওক। তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। মই জিকাৰ পিছত মেডি পাট্টাৰ মাটিবিলাক মই পাট্টা কৰি দিম বুলি কৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ অসমত উচ্ছেদ কৰি আছে। কোনে কৰি আছে? অসমৰ মুখ্যমন্ত্ৰীয়ে এদিনা কৈছিল যে এই অসমখন এদিন ৰাজবাৰী কৰি তুলিম। এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কি কৰি আছে? আমাৰ অসমখন একেবাৰে ধ্বংস কৰি দি আছে। কিন্তু দ্বিতীয়বাৰ এনেকুৱা আমি মুখ্যমন্ত্ৰী নাখোজো। আমাৰ অসমত যদি ভালদৰে এখন মুখ্যমন্ত্ৰী, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে এই বস্তুখিনি পায় আপোনালোকে সকলোৱে ছাপোৰ্ট কৰি শ্বেয়াৰ কৰিব। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগত কি কৈছিল আৰু এতিয়া কি কৰি আছে। আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে পাৰমিশন দিব লাগিবই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আছো যে আপুনি যেনেকৈ বিজেপিৰ লিডাৰ হৈ কেনে যেনেকৈ মানুহক অত্যাচাৰ কৰি আছে, মানুহক ধ্বংস কৰি দি আছে আৰু মুছলমানৰ ওপৰত টাৰ্গেট কৰি কথা কৈ আছে। আৰু ৰাইজসকল আপোনালোকে এটা কথা মনত ৰাখিব, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগত কৈছিল যিমান চৰকাৰী ভূমিত বাস কৰা মানুহ আছিল গোটাইকেইটাকে মেডি পাট্টা দিম বুলি কৈছোঁ, দিমে এনেকৈ কৈছিল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া তাৰ উল্টাটো কৰি আছো। তেতিয়া যেতিয়া ভোট লাগে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে এইটো দিম সেইটো দিম। ৰাইজ এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। হাই গাইজ, 2026ত যেটো নিৰ্বাচন হ'ব সেইটো অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। আমি সকলোকে মনত ৰাখিব লাগিব যে বিজেপি দলে আমাক কি কৰি আছে আৰু দ্বিতীয়বাৰ যাতে এই অসমত বিজেপি দল ঠাই ল'ব নোৱাৰে। ধন্যবাদ।